তো হেল্ল' ভিউৱাৰ্ছ, আপোনালোকক আমাৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোক যিসকল মোবাইল ইউজ কৰি আছে আপোনালোকৰ কাৰণে এটা বেয়া খবৰ লৈ আহিছোঁ। জিঅ' সিম হওক বা এয়াৰটেল সিমে হওক, 3 জুলাইৰ পৰা ৰিচাৰ্জৰ দাম বৃদ্ধি হ'ব 20% লৈকে। আপোনালোকে পুৰণা প্লানেৰে কেনেকৈ ৰিচাৰ্জ কৰিব এইটো ভিডিঅ'ত মই জনাই দিম। এয়াৰটেলৰ প্লানসমূহ যিটো আপোনাৰ 179 টকা আছিল, এইটো 2 GB ডাটা, আনলিমিটেড কলিং, 100 SMS ডেইলি, 28 দিনৰ কাৰণে। এইটো নতুন প্লান হ'ল 199 টকা। এই চাৰ্টখনত আৰু এটা প্লান এৰাই গৈছে। 239 টকা আছিল, 1.5 GB ডাটা ডেইলি, আনলিমিটেড কলিং আৰু 100 SMS ডেইলি, 28 দিনৰ কাৰণে। এইটো 299 টকা হৈছে। যিসকলৰ 265 টকা 1 GB ডাটা, আনলিমিটেড কলিং, 100 SMS ডেইলি, 28 দিনৰ কাৰণে, সেইসকলৰ 299 টকা ৰিচাৰ্জটো হ'ব লাগিব। 299 টকাত কোনোবা চিমত 1.5 GB কৰি দিয়ে আৰু কোনোবা চিমত 2 GB কৰি নেট দিয়ে। আনলিমিটেড কলিং, 100 SMS ডেইলি, 28 দিনৰ কাৰণে। এইবিলাকত 349 টকা সোমাব লাগিব। 359 টকা 2.5 GB ডাটা ডেইলি, আনলিমিটেড কলিং, 100 SMS ডেইলি, 28 দিনৰ কাৰণে। সেইসকলৰ 409 টকা সোমাব লাগিব। আৰু 399 টকা ডেইলি 3 GB ডাটা, আনলিমিটেড কলিং, 100 SMS ডেইলি, 28 দিনৰ কাৰণে। সেইসকলৰ 449 টকা সোমাব লাগিব। আৰু 479 টকা 1.5 GB ডাটা, আনলিমিটেড কলিং, 100 SMS ডেইলি, 56 দিনৰ কাৰণে। সেইসকলৰ 579 টকা ৰিচাৰ্জ কৰিব লাগিব। আৰু 549 টকা ৰিচাৰ্জ কৰা 2 GB, আনলিমিটেড কলিং, 100 SMS ডেইলি, 56 দিনৰ কাৰণে। সেইসকল 649 টকা ৰিচাৰ্জ কৰিব লাগিব। আৰু 455 টকা 6 GB ডাটা, আনলিমিটেড কলিং, 100 SMS ডেইলি, 84 দিনৰ কাৰণে। সেইসকলৰ 509 টকা সোমাব লাগিব। 719 টকা 1.5 GB ডাটা, আনলিমিটেড কলিং, 100 SMS ডেইলি, 84 দিনৰ কাৰণে। সেইসকল 859 টকা ৰিচাৰ্জ কৰিব লাগিব। আৰু 840 টকা 2 GB ডাটা, আনলিমিটেড কলিং, 100 SMS ডেইলি, 84 দিনৰ কাৰণে। সেইসকল 979 টকা সোমাব লাগিব। আৰু 1799 টকা 24 GB ডাটা, আনলিমিটেড কলিং, 100 SMS ডেইলি, 365 দিন। সেইসকলৰ 1999 টকা সোমাব লাগিব। আৰু 2999 টকা 2 GB ডাটা ডেইলি, আনলিমিটেড কলিং, 100 SMS ডেইলি, 365 দিনৰ কাৰণে। সেইটো ৰিচাৰ্জ কৰিব লাগিব 3599 টকা। আৰু 19 টকা ডাটা পেক 1 দিনৰ কাৰণে, সেইটো হ'ব 22 টকা। 29 টকা 2 GB ডাটা 1 দিনৰ কাৰণে, 33 টকা হ'ব এইটো। আৰু 65 টকা 4 GB ডাটা বেছিক প্লানৰ সৈতে, এইটো হ'ব 77 টকা। 399 টকাটো 449 টকা ৰিচাৰ্জ কৰিব লাগিব। আৰু 499 টকাত যিটো ৰিচাৰ্জ আছিল 75 GB ডাটা, ৰ'ল অভাৰ ডিজনি হটষ্টাৰ ছাবস্ক্ৰিপশ্যন 12 মাহৰ কাৰণে, এমাজন প্ৰাইম ছাবস্ক্ৰিপশ্যন 6 মাহৰ কাৰণে, এইটো 549 টকা সোমাব লাগিব। এয়াৰটেলৰ পুৰণা প্লানৰ লগত নতুন প্লান এড, এইটো জিঅ' প্লানসমূহ। জিঅ' ফোনৰ যিটো 155 টকা আছিল 2 GB ডাটা, 28 দিনৰ কাৰণে, এইটো 189 টকা। 209 টকা 1 GB ডাটা ডেইলি, 28 দিনৰ কাৰণে, এইটো হ'ব 249 টকা। 239 টকা 1.5 GB ডাটা ডেইলি, 28 দিনৰ কাৰণে, এইটো হ'ব 299 টকা। আৰু 299 টকা 2 GB ডাটা ডেইলি, 28 দিনৰ কাৰণে, এইটো হ'ব 349 টকা। 349 টকা 2.5 GB ডাটা ডেইলি, 28 দিনৰ কাৰণে, এইটো হ'ব 399 টকা। 399 টকা 3 GB ডাটা ডেইলি, 28 দিনৰ কাৰণে, এইটো হ'ব 449 টকা। আৰু 2 মাহৰ প্লান 479 টকা, যিটো 1.5 GB ডাটা ডেইলি, 56 দিনৰ কাৰণে, এইটো হ'ব 579 টকা। 533 টকা 2 GB ডাটা ডেইলি, 56 দিনৰ কাৰণে, এইটো হ'ব 629 টকা। 3 মাহৰ প্লান 395 টকা
6 GB ডাটা 84 দিনৰ কাৰণে এইটো হ'ব 479 টকা আৰু 667 1.5 GB ডাটা ডেইলি 84 দিনৰ কাৰণে এইটো হ'ব 799 টকা 719 টকা 2 GB ডাটা ডেইলি 84 দিনৰ কাৰণে এইটো হ'ব 859 টকা আৰু 999 টকা 3 GB ডাটা 84 দিনৰ কাৰণে এইটো হ'ব 1199 টকা আৰু 1 বছৰৰ কাৰণে 1559 টকা 24 GB ডাটা 336 দিনৰ কাৰণে এইটো হ'ব 1899 টকা 2999 টকা 8 GB ডাটা ডেইলি 365 দিনৰ কাৰণে এইটো হ'ব 3599 টকা আৰু ডাটা প্লান 15 টকাত 1 GB আছিল এইটো হ'ব 19 টকা 25 টকাত 2 GB ডাটা আছিল এইটো হ'ব 29 টকা আৰু 61 টকাত 6 GB ডাটা আছিল এইটো হ'ব 59 টকা আৰু পোষ্টপেড সকলৰ কাৰণে 299 30 GB ডাটা এইটো হ'ব 349 টকা আৰু 399 টকা 75 GB এইটো হ'ব 499 টকা আৰু জিঅ'ৰ এইখিনি আছিল ৰিচাৰ্জ প্লান যদি পুৰণা প্লানেৰে ৰিচাৰ্জ কৰিব বিচাৰে তেনেহ'লে 3 তাৰিখৰ আগতে ৰিচাৰ্জটো কৰাই লওক আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে ৰিচাৰ্জটো কৰি ল'ব পাৰে আৰু যদি চেনেলটোক এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পায় তো আজিৰ ভিডিঅ' এইখিনিয়ে আছিল